আক্তারউদ্দিন মোল্লা এমএলএ আমাকে একো করে দেওয়া নাই, আমার ব্রিজটার কামও করে দেওয়া নাই। আমার লোক স্কুলে যাবলে এত অসুবিধা হয়েছে, আমার লোক যাবই পড়া নাই। ইমান কাঠ ভাঙি চুরি ইমান কি হয়েছে, আমার যাবই পড়া নাই। ডক্টর কাশ্যপ প্রকাশ আমাক আহি ব্রিজটা ভাল করে দিছে, আমাকে ভাল করে দিছে, যাবলৈ সুবিধা কৰি দিছে, তাক ধন্যবাদ জনাইছো। 6 দিনমান আগত ইয়াতে গুমাইঝাৰ চাটাইমাৰী অঞ্চলত গুৰিয়াধাপ জিলা পৰিষদত ভাই মেহেৰ জামাল হকৰ জিলা পৰিষদৰ কাৰণে কেম্পেইনিং কৰিব আহিছিলোঁ আৰু আমাৰ আঞ্চলিক পৰিষদৰ কাৰণে মফিজুল ইছলামৰ কাৰণে কেম্পেইনিং কৰিবলৈ আহিছিলোঁ। কেম্পেইনিং শেষ হোৱাৰ পিছত মই যোৱাৰ আগত তাতে কিছুমান ষ্টুডেণ্ট আছিল আৰু তাতে ষ্টুডেণ্টসকলে সৰু সৰু ল'ৰা ছোৱালী, এই ভণ্টিও আছিলে, কি নাম তোৰ? আনিছা খাতুন। এই প্ৰথমতে হাত থিয় কৰি ক'লে যে আমাৰ বহুত ডাঙৰ এটা সমস্যা হৈ আছে, আপুনি মামাক ক'ব লাগে। মই কৈছোঁ কি হ'ল? যে আমি স্কুলত যেতিয়া যাওঁ আমাৰ এটা ভৰি যদি অলপ শ্লিপ হৈ যায় আমি ডাইৰেক্ট ব্ৰিজৰ পৰা নদীত পৰিম, কাৰণে গেপ বহুত আৰু অলপমান আমি 2 ফুট ঠিক নহয় 1 ফুটমান আমি দূৰত ভৰি থৈ আমি ব্ৰিজটো পাৰ হওঁ। এইটো অসমৰ ভিতৰত হয় আৰু আমাৰ চৰকাৰৰ দিনতো মেজৰ কাঠৰ ব্ৰিজ, মেজৰ কমিউনিকেশ্যন কাঠৰ ব্ৰিজবিলাক চব RCC হৈ গ'ল। মই নিজে আচৰিত হ'লোঁ, এইটো অসম নে মেঘালয় বৰ্ডাৰ হয়। যদিও এৰিয়াটো মেঘালয় বৰ্ডাৰ, কিন্তু এইটো অসমৰ ভিতৰত হয়। মই নিজে আচৰিত হ'লোঁ। তাৰপিছত মই আহি চালোঁ, হয় ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাক, কাৰ ঘৰৰ ল'ৰা ছোৱালী কেতিয়া পটককৈ নদীৰ ভিতৰত পৰি যাব, মানে ইমান ডাঙৰ গেপ। মই সুধিলোঁ আপোনালোকে MLAক জনাইছেনে নাই? তেখেতসকলে কয় যে MLAক কৈ একো লাভ নাই, MLA জিকাৰ পিছত ইফালে আহাই নাই, এইবিলাক অঞ্চলত আহাই নাই। মই ক'লোঁ MP? কৈছে নাই, MPটো যি ভোট দি জিকালো হুজুৰো অহা নাই আৰু বৰ্তমান MPও অহা নাই। গতিকে মই লগালগ ইয়াত আহি আমাৰ লোকেলি যিখিনি ৰিচোৰ্চ এভেইলেবল থাকে ডিপাৰ্টমেণ্টত, মই অনুৰোধ কৰিলোঁ মানৱীয়তাৰ খাতিৰত, এইটো ৰাজনৈতিক নহয়, মানৱীয়তাৰ খাতিৰত আমাৰ BJP চৰকাৰৰ দিনত, NDAৰ চৰকাৰৰ দিনত ছাত্ৰ ছাত্ৰীৰ সুবিধাবিলাক আমি খুব আৱেগিকভাৱে লওঁ। আহি আমাৰ গোডাউনত যিখিনি কাঠ আছিল সেইখিনি কাঠেদি ৰিপেয়াৰ কৰি দিলে আৰু এইখিনি মই আজি আহি নিজে চাই গ'লোঁ। সকলোৱে অনুৰোধ কৰিছিল এবাৰ আহি আপুনি নিজে চাই যাওক। নাও ইট ইজ ৱাকেবল, আগতে ৱাকেবলো নাছিল। তো এতিয়া আমাৰ জিলা পৰিষদৰ কিছুমান কথা, মানে আমি এতিয়া ইলেকশ্যন চলি আছে, জিলা পৰিষদৰ যেতিয়া জিকাটো জিকিছে, মেহেৰ জামাল হক জিকাৰ পিছত মেহেৰ জামাল হকে নিজৰ জিলা পৰিষদীয় অঞ্চলত যিকেইটা 4টামান আছে চাগে এতিয়াও কাঠৰ ব্ৰিজ, মেজৰ কমিউনিকেশ্যন উডেন ব্ৰিজ, মেজৰ ব্ৰিজকেইটাত তেখেতে এটা লিষ্ট বনাই আবেদন কৰিব চৰকাৰক আৰু সেইমতে চৰকাৰে অনুমোদনো দিব।